নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক অশেষ ধন্যবাদ আমাক ইমান মৰম চেনেহ আৰু ভাল পোৱা দিয়াৰ বাবে, আমাক ইমান ছাপোৰ্ট কৰাৰ বাবে। কাৰণ আমাৰ চেনেলত 20,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। হয়, লাহে লাহে আমি আগবাঢ়িছো আপোনালোকৰ মৰম চেনেহ আৰু ছাপোৰ্ট লৈ পেলাই। এনেদৰে সদায় আপোনালোকৰ মৰম চেনেহ আৰু ছাপোৰ্ট আমি আশা কৰিম আমাৰ লগত সদায় এনেকৈ জড়িত হৈ থাকিব। আমাৰ ভিডিঅ'সমূহ সদায় এনেদৰে চাব আৰু মৰম দিব আমাক, যাতে আমি আৰু আগুৱাই যাব পাৰো আৰু আপোনালোকক বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰো। তো পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো, য'ত আমি কথা পাতিম কেইবিধমান গৰমৰ দিনত ওলোৱা ফলৰ বিষয়ে। এই ছিজনটোত কিছুমান ফল আমি খাবলৈ পাওঁ, সেই ফলসমূহৰ কেনেধৰণৰ আমাৰ শৰীৰটো কেনেদৰে ভালে ৰখাত সহায় কৰে, ফলসমূহে কেনেদৰে আমাক ৰোগৰ পৰা বিভিন্ন ধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখে সেই ফলসমূহে, তাৰ ওপৰতে আমি কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ বেল আইকনটো দবাই দিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। যদি কিবা সুধিবলগীয়া থাকে ইনষ্টাগ্ৰামত প্ৰশ্ন কৰি মোক সুধিব পাৰে, মেছেজ কৰি মোক সুধিব পাৰে, মই তাৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰমৰ দিনত ওলোৱা ফলৰ ভিতৰত বিভিন্ন ফল আমি পাওঁ, যেনে কঁঠাল থাকে, আম আমি পাওঁ, লিচু পাওঁ, জাম, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফল গৰমৰ দিনত আমি খাবলৈ পাওঁ। লগতে প্লাম। হয়, তো আমি পোনপ্ৰথমে প্লামৰ কথা পাতিম। প্লাম আমি গৰমৰ দিনত খাব পাওঁ। গৰমৰ দিনত বিশেষকৈ প্লাম ওলাই, এভেইলেবল মাৰ্কেটত পোৱা যায় গৰমৰ দিনত। তো প্লামত বিশেষভাৱে পটাছিয়াম থাকে, ছডিয়ামৰ মাত্ৰা অতি কম থাকে, আৰু ইয়াত কিছুমান এনেকুৱা ধৰণৰ উপাদান থাকে যিয়ে আমাৰ হাৰ্টটো ভালে ৰখাত সহায় কৰে। পটাছিয়াম অতি বেছি থকাৰ বাবে ই আমাৰ ব্লাড ভেচেলছৰ যি হেল্থ, যি স্বাস্থ্য, তাক ভালে ৰাখে, ব্লাড ভেচেল এক্টিভ কৰি ৰাখে, আৰু লগতে ব্লাড ভেচেলছসমূহ চাফা কৰি ৰাখে ভিতৰৰ পৰা, যাৰ ফলত আমাৰ হাৰ্টত কলেষ্ট্ৰল জমা হোৱাৰ পৰা আমাৰ হাৰ্টটো বাচি থাকে। কলেষ্ট্ৰল জমা হোৱাত বাধা দিয়ে পটাছিয়ামে। গতিকে যদি আমি উপযুক্ত পৰিমাণে ডেইলি এই ছিজনটোত প্লাম খাওঁ, তেতিয়াহ'লে এই প্লামত থকা পটাছিয়ামে আমাৰ হাৰ্টটো ভালে ৰাখে, আমাৰ হাৰ্টটো ষ্ট্ৰক হোৱাৰ পৰা ই ৰক্ষা কৰে, কলেষ্ট্ৰল ট্ৰাইগ্লাইচাৰাইডৰ লেভেল ই কমাই ৰখাত সহায় কৰে। গতিকে প্লাম ৰেগুলাৰ খাওক। প্লামত থকা পটাছিয়ামৰ লগতে আৰু বিভিন্ন ধৰণৰ উপাদানসমূহে আপোনাৰ হাৰ্টৰ লগতে আন আন সমস্যাসমূহো দূৰ কৰি ৰখাত সহায় কৰে। প্লাম এক উচ্চ সম্পন্ন এণ্টি অক্সিডেণ্ট ফল বুলি আমি ক'ব পাৰোঁ। ইয়াত থকা এণ্টি অক্সিডেণ্ট তত্ত্বসমূহেও আমাৰ শৰীৰটো ভালে ৰখাত সহায় কৰে। গতিকে প্লাম ৰেগুলাৰ খাওক, যাতে আপোনাৰ হাৰ্টটো ভালে ৰাখে, আপোনাক ষ্ট্ৰকৰ পৰা আপুনি আঁতৰি থাকক। ব্লাড প্ৰেছাৰ ৰেগুলেট কৰাটো প্লামে সহায় কৰে। প্লামত এনেকুৱা ধৰণৰ কিছুমান উপাদান থাকে যিয়ে আপোনাৰ ব্লাড প্ৰেছাৰো কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে প্লাম খাওক আৰু হাৰ্টৰ স্বাস্থ্য ভালে ৰাখক। জেক ফ্ৰুট বা কঁঠাল। গৰমৰ দিনত কঁঠাল আমি পাওঁ, সকলো জেগাতে কঁঠাল থাকে, আমি খাওঁ কঁঠাল। বহুতে নাখায়, কঁঠাল খালে গৰম লাগে বুলি কয়, কিন্তু নহয়, আচলতে গৰম লাগিলেও কঁঠাল খাব লাগে। কঁঠালত থকা ভিটামিন চি, কেৰাটনইডছ আৰু ফ্লেভননছ নামৰ যি উপাদানসমূহ থাকে কঁঠালত, ই আমাৰ স্বাস্থ্যৰ বাবে, আমাৰ শৰীৰৰ বাবে অতি উপযোগী। কঁঠালত পটাছিয়াম থাকে, পটাছিয়াম থকাৰ ফলত কঁঠালেও আমাৰ হাৰ্টটো ভালে ৰখাত সহায় কৰে। লগতে ভিটামিন চি আৰু কেৰাটনইডছ আৰু ফ্লেভননছে আমাৰ শৰীৰটোক এণ্টি অক্সিডেণ্ট যোগাৰ ধৰে। আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ই বঢ়াই তোলে, যাতে আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ ৰোগৰ পৰা বাচি থাকিব পাৰে। গতিকে কঁঠাল খালে যদিও গৰম লাগে, যদিও আপুনি বেয়া পায় কঁঠাল, তথাপিও কঁঠাল খাওক। কঁঠালেও আপোনাৰ শৰীৰটোক বিভিন্ন ধৰণৰ ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে। আৰু কঁঠাল যিহেতু গৰমৰ ছিজনতে ওলায়, তো ঠাণ্ডা পৰাৰ লগে লগে আপুনি কঁঠাল খাবলৈ নাপাব। এই ছিজনত যিহেতু কঁঠাল আপুনি এভেইলেবল পাব, গতিকে বেয়া পালেও কঁঠাল খোৱাৰ এক অভ্যাস গঢ়ি তোলক আৰু শৰীৰটো বিভিন্ন ধৰণৰ ৰোগৰ পৰা নেচাৰেলি বচাই ৰাখক। বিশেষকৈ হাৰ্টটো ভালে ৰখাত সহায় কৰক, আৰু লগতে আপোনাৰ শৰীৰৰ এণ্টি অক্সিডেণ্ট, নেচাৰেল এণ্টি অক্সিডেণ্ট আপুনি যোগাৰ ধৰক কঁঠালৰ পৰা, যাতে শৰীৰটো বিভিন্ন ধৰণৰ ৰোগৰ লগত যুঁজিব পৰাকৈ শক্তিশালী হৈ উঠে। জাম। হয়, আমি জামু বুলিও কওঁ, বহুতে জাম বুলিও কওঁ। জাম এই গৰমৰ দিনতে ওলায়। জাম আমি খাওঁ। জাম খালে ডায়েবেটিছ ৰোগীৰ বাবে বহু বেছি উপযোগী বুলি কোৱা হয়, কাৰণ ইয়াত ই এক এচিডিক ফ্ৰুট, আৰু এচিডিক ফ্ৰুট হোৱাৰ বাবে ই আমাৰ ডায়েবেটিছ ৰোগ কণ্ট্ৰল কৰাত সহায় কৰে। বিশেষকৈ জামৰ গুটিটোৱে
ডায়াবেটিস ৰোগত উপযোগী বুলি কোৱা হয় জামৰ গুটিটো গুৰি কৰি আমি সদায় ইয়াক খাওঁ বা জাম আমি জামো যদি খাওঁ ই ডায়াবেটিস ৰোগীৰ বাবে উপযোগী বুলি কোৱা হয় লগতে ইয়াত আন বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে আপোনাৰ শৰীৰটো বিভিন্ন ধৰণৰ ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে গতিকে জামো যিহেতু এই গৰমৰ দিনত ওলাই জাম খোৱাৰো এক অভ্যাস গঢ়ি তোলক জাম খাওক জাম লগতে ইয়াৰ গুটিটো আপোনাৰ বাবে উপযোগী হ'ব পাৰে বিভিন্ন ধৰণে আমক ফলৰ ৰজা বুলি কোৱা হয় আৰু আমো বিশেষ ধৰণে গৰমৰ দিনতে পোৱা যায় বিভিন্ন ধৰণৰ আম বিভিন্ন ভেৰাইটিজ অফ আম আপুনি বজাৰত কিনিবলৈ পাব যিমানে ভেৰাইটি নহওক কিন্তু সকলো আমতে বিভিন্ন ধৰণৰ নিউট্ৰিয়েন্টছ মিনাৰেল ভিটামিন ভৰি থাকে গতিকে আম বেয়া পোৱা মানুহ নাই আম খাই বেয়া পোৱা মানুহ কিজানি এই পৃথিৱীত নাইয়ে আম সকলোৱে ভাল পায় তো আম আপুনি খাই নিশ্চয় আম খাওক আমত থকা ফলেট আমত থকা মিনাৰেল ভিটামিন এ ভিটামিন সি ভিটামিন কে ভিটামিন B6 বিভিন্ন ধৰণৰ মিনাৰেলছ ফ্লেভেনয়েডছ কপাৰ মেগনেছিয়াম ইত্যাদি আপোনাৰ শৰীৰটো প্ৰায় সকলো ধৰণৰ ৰোগৰ পৰা বচাই ৰখাত আমি সহায় কৰে আপোনাৰ চকুৰ বাবেও আম ভাল আম যদি আপুনি ৰেগুলাৰ খায় আপোনাৰ চকুৰে স্বাস্থ্য ভাল হয় আপোনাৰ চকু ভালে থাকে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আপোনাৰ চকু বাচি থাকে আপোনাৰ শৰীৰত যিমান ধৰণৰ এন্টিঅক্সিডেন্ট প্ৰয়োজন সকলো ধৰণৰ এন্টিঅক্সিডেন্ট আমত থকা বিভিন্ন ধৰণৰ উপাদানে যোগান ধৰে গতিকে আম খালে শৰীৰটো চকু ভালে থাকিল আনকি হাৰ্টৰো বিভিন্ন ধৰণৰ ৰোগৰ পৰা আপোনাক বচাই ৰখাত আমি সহায় কৰে ইয়াৰ লগতে ইয়াত থকা কপাৰ আৰু ফ্লেভেনয়েডছৰ বাবে যদি কোনোবা মহিলা প্ৰেগনেন্ট গৰ্ভৱতী মহিলাৰ যি ফিটাছ হেলথ গৰ্ভত থকা সন্তানটিৰ স্বাস্থ্যৰ বাবেও আম ভাল গৰ্ভত থকা স্বাস্থ্যটোৰ গ্ৰোথ হোৱাত আমি সহায় কৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কপাৰ মেংগানিজ আৰু লগতে ফলেট থাকে ফ্লেভনয়েডছ নামৰ এক উপাদান থাকে ইয়েও আপোনাৰ গৰ্ভত থকা শিশুটিৰ বাবে উপযোগী গতিকে গৰ্ভৱতী মহিলাই প্ৰচুৰ পৰিমাণে আম খাওক আৰু লগতে সকলো মানুহে আম খাওক যাতে আপোনাৰ স্বাস্থ্য আমত থকা বিভিন্ন ধৰণৰ উপাদানে ভালে ৰাখিব পাৰে ইয়াত প্ৰায় সকলো ধৰণৰ মিনাৰেল ভিটামিন আৰু আন উপযোগী এন্টিঅক্সিডেন্টসমূহ পোৱা যায় গতিকে ইয়ে আপোনাৰ শৰীৰটো ভালে ৰখাত নিশ্চয় সহায় কৰিব লিচুত থকা ভিটামিন সি কপাৰ আৰু পটাছিয়ামে আপোনাৰ শৰীৰৰ লিভাৰ হাৰ্ট হেলথ আৰু লগতে ব্ৰেইন হেলথ উপযোগী আৰু ব্ৰেইন হেলথ উন্নত কৰাত সহায় কৰে লিচুত থকা বিভিন্ন ধৰণৰ উপাদানসমূহে হাৰ্টৰ অসুখ ভাল কৰাৰ লগতে লিভাৰ ভাল কৰাৰ লগতে আপোনাৰ ব্ৰেইনৰ হেলথ ই ভাল কৰিব ইয়াত থকা বিভিন্ন ধৰণৰ উপাদানসমূহৰ বাবে যদি আপুনি বিভিন্ন ধৰণৰ নাৰ্ভৰ সমস্যাত ভুগি আছে লিচু খাওক লিচুত থকা এক বিশেষ উপাদানে আপোনাৰ ব্ৰেইনৰ যি কোষসমূহ তাক এক্টিভ কৰাত সহায় কৰে যাৰ ফলত নাৰ্ভাছ সিস্টেমটো ভালে ৰখাত সহায় কৰে লিচুৱে গতিকে লিচু যদি আপুনি ডেইলি খায় তেতিয়াহ'লে নিশ্চয় আপুনি ভুগি থকা নাৰ্ভৰ সমস্যাৰ পৰা লাহে লাহে আঁতৰি থাকিব পাৰিব আজিৰ ভিডিঅ'টোত আমি এই 5 বিধ গৰমৰ দিনত পোৱা ফলৰ বিষয়ে কথা পাতিলো এই 5 বিধ ফল আপুনি ৰেগুলাৰ খাওক আৰু ভিডিঅ'টোত কোৱা ধৰণে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু লগতে বিভিন্ন ধৰণৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰক হাৰ্ট ভালে ৰাখক চকু ভালে ৰাখক ব্ৰেইন ভালে ৰাখক ওভাৰঅল গোটেই শৰীৰটো ভালে ৰখাত সহায় কৰক এই ফলসমূহ খাই আজিৰ ভিডিঅ যদি ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু এতিয়ালৈকে যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক লগতে কাষৰ বেল আইকনটো দবাই দিয়ক আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰক যিকোনো ধৰণৰ সমস্যাৰ সমাধান পাবলৈ ইনষ্টাগ্ৰামত ফলো কৰি মেছেজ কৰক আজিলৈ আহোঁ নমস্কাৰ